Hi everyone, আমি নামঘৰলৈ যাবলৈ ওলাইছো। নামঘৰ গৈছো। গোটেই সপৰিয়ালে এই পবিত্ৰ মাহ ভাদ মাহত নামঘৰত নাম লৈ থকা হৈছে। আমাৰ আজি সুযোগ হ'ল যোৱাকালি ডিব্ৰুগড় গৈছিলোঁ কোৱালিটি চেকআপত। নামঘৰৰ চৌহদটো দেখাই দিছোঁ এবাৰ চব। নামঘৰৰ সত্ৰ নাম লৈ আছে ভাদ মাহৰ নাম ধুনীয়া পৰিৱেশ ইমান ধুনীয়া। আমি চাকি ল'লোঁ আজি সহায় দিছোঁ। এয়া নামঘৰৰ পৰিৱেশ। নামঘৰত সোমালোঁ ভিতৰত ধুনীয়াকৈ থাপনাত ককাজনে থাপনাৰ পূজা দি আছে। আমি নিমালি চিমালি ল'লোঁ। এই অকণমান চাই লওক ভিতৰৰ পৰিৱেশ। নাম গাই আছে ধুনীয়াকৈ। ইমান ভাল লাগে পৰিৱেশবোৰ, এই মাতবোৰ, এই নাম শব্দবোৰ শুনি। আইমাতৃৰ নামৰ শব্দৰে একদম সত্ৰখন জিকাল কৰি তুলিছে। ভিডিঅ' কৰিবলৈ বেয়া লাগিছিল যে নাম লৈ থকা জেগাত হ'লেও আঁতৰৰ পৰা অকণমানকৈ আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। আজি একো নাম প্ৰদৰ্শন কৰিবলৈ অজস্ৰ লোক, আইমাতৃসকল অজস্ৰ। আমি ইয়াতে বাহিৰতে চাকি দিলোঁ, সময়ত নাপালোঁ। বহুত মানুহ আজি দেওবাৰ বুলি সম্ভৱ বহুত মানুহ ওলাই আহিছে। এতিয়া চাহ খাবলৈ মাতিছে আমাক। এতিয়া আমি চাহ খাইছোঁ নামঘৰৰ চৌহদৰ ভিতৰতে। চাহ খাইছোঁ নামঘৰত। ওলাই যাওঁ আৰু চাহ তাহ খাই ওলাই যাওঁ। ওলাইছোঁ, নাম শুনি আছোঁ। সম্পূৰ্ণকৈ দেখাবলৈ সুবিধা নহ'ল, অলপ অলপকৈ দেখালোঁ। আৰু আজি দেওবাৰ বুলি সম্ভৱ ভক্ত বৈষ্ণৱো বহুত। শ্ৰী শ্ৰী গোবিন্দ জ্যোতি শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰ নখাত গাঁও, ডিষ্ট্ৰিক্ট ডিব্ৰুগড়। চবেই চেল্ফি তুলি আছে। আমিও ফটো একপিমান তুলিলোঁ। এয়া ফটো।